Hi everyone, good morning. সকলোৰে আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰি আজিৰ দিনটো ময়ো আৰম্ভ কৰিছো। এয়া দেখিছে ৰাতিপুৱা মই প্ৰথম পানী গৰম কৰিলো আৰু তাৰ পিছত বাকি কামবোৰ আৰম্ভ কৰিম আৰু লাহে লাহে। আসলতে ইমান দিনে যে হাজবেণ্ড নাছিলে আৰু তেওঁ কালি আহি পালেহি আপোনালোকে ইতিমধ্যে গম পাইছে ভিডিঅ'ত মোৰ ইমান দিন মানে মোৰ অকল ৰাতিপুৱা টাইমত এটো সময়ত অকল মোৰ কাৰণে আৰু পাহিৰ কাৰণে ব্ৰেকফাষ্ট বনোৱা আৰু পাহিৰ কাৰণে টিফিন বনোৱাহে কাম হৈছিল কিন্তু আজিৰ পৰা মই আকৌ বেক টু মাই নৰ্মেল ৰুটিন মানে মোৰ আগৰ ৰুটিনটোলৈ ঘূৰি যাব লগা হৈছে আজিৰ পৰা আকৌ আৰম্ভ হৈছে আৰু হেয়া হৈছে ৰাতিপুৱা উঠিলে মই সকলোৰ কাৰণে ধৰক চাহ কৰা আৰু হাজবেণ্ডৰ কাৰণে টিফিন কৰা তেওঁ টিফিনত প্ৰায় ভাতেই নিবলৈ মন কৰে কাৰণ বাকি বস্তুবোৰ খালেও ধৰক ব্ৰেকফাষ্টৰ খোৱা নিচিনা হয় কিন্তু ভাতটো আমাৰ অসমীয়া মানুহ যেতিয়া আমি যতে থাকিলেও আমি ভাতটোৱে প্ৰথম বিচাৰো আৰু আজি বহুত দিনৰ পিছত প্ৰায় 1 মাহৰ পাছত মোৰ আকৌ নৰ্মেল ৰুটিনখন আজিৰ পৰা আৰম্ভ হৈছে ভালো লাগিছে মনটো যে মোৰ জীৱনটো আকৌ আগৰ নিচিনা হৈ গল বুলি কিন্তু আজি অকমান খেলিমেলিও হৈছিলে কাৰণ যেহেতু আজি প্ৰথম দিন সময়বোৰ মানে যে মই মেনেজ কৰিবলৈ জনা নাই তেনেকুৱা নিচিনা লাগিছিল ইফাল হিফাল কৰোতে কামবোৰ আসলতে মই বেলেন্স কৰিবলৈ পৰা নাছিলো আজি তেনেকৈ একো দিগদাৰ হোৱা নাই মানে একো তেনেকৈ প্ৰবলেম হোৱা নাই বাৰু সকলোখিনি সময়মতে হৈ গল আৰু হাজবেণ্ডৰ যেহেতু বহুতখিনি সহায় কৰি দিয়ে মোক সেইকাৰণে কোনো ক্ষেত্ৰতে প্ৰবলেম নহল আৰু এয়া আজি তেওঁৰ টিফিনত দিছো মই ভাত দাইল আছিল লগতে ফুলকবি আলুৰ ভাজি আৰু অলপমান তিয়হ আৰু গাজৰৰ সালাড ৰুটি দিয়া নহয় ৰুটিটো আমাৰ প্ৰায় ৰাতিহে খোৱা হয় দিনত তেওঁ ভাতে দিয়া হয় তাৰ পিছত এয়া ধুনিয়াকৈ মই পেক কৰি দিলো টিস্যু পেপাৰো দিলো লগত এখন চামুচো দি দিছো আৰু আনফালে মোৰ পাহি টিফিনো মই লগালগ ৰেডি কৰি আছিলো আৰু এয়া তাই কাৰণে মই বনাইছো উত্তাপম সুজিত দৈ মিহলাই আৰু লগতে অলপমান ভেজিটেবলছ কাটি মিক্স কৰি ধুনিয়াকৈ এয়া পনিয়াৰম পেন এখন পোৱা যায় আপোনালোকে দোকানতো পাব বা অনলাইনতো পোৱা যাব সেই পেনখনত এনেকৈ সৰু সৰু গোল গোলকৈ বনাই দিলে মানে লৰাছালিয়ে খাবলৈ বেছি ভাল পায় মানে আমিও ভাল পাওঁ বাৰু ময়ো ভাল পাওঁ এনেকৈ সৰু সৰু হলে মানে এটা কৈ লৈ মানে হাতত খাবলৈ ভাল হয় আৰু লগত খাবৰ কাৰণে মই তাইক এয়া অলপমান কেটচাপ ভৰাই দিছো লগতে এয়া দিছো টিস্যু আৰু তাৰ পিছত তাইৰো এইখিনি বেগটো ধুনিয়াকৈ লাইক ৰেডি কৰি টিফিনটো বেগত ভৰাই দিম আৰু আজি তাই ফ্ৰুটত আছিল ষ্ট্ৰবেৰী হেতু মই আগতে কাটি ধুই ৰেডি কৰি এয়া ভৰাই থৈছো আৰু বহুত দিনৰ পিছত এয়া বাপেক আৰু জীয়েক লগতে গৈছে স্কুল আৰু অফিস দেখিয়ে ভাল লাগিছে মোৰ Hi everyone, husband আহিলে অসমৰ পৰা আৰু অসমৰ পৰা বহুত মৰমৰ টুপুলা লৈ যা আমাৰ কাৰণে এবোৰ দেখাটো একেবাৰে সাধাৰণ বস্তু কিন্তু আমাৰ কাৰণে এবোৰ এতিয়া বহুত বেছি আপুৰগিয়া হৈছে বহুত মৰমেৰে আমাৰ ঘৰৰ মানুহে আমাৰ কাৰণে দি পঠিয়াছে তাকে অকমান ভাবিলো আপোনালোকক দেখুৱাও কিনো মৰমৰ টুপুলা আহিছে আমাৰ কাৰণে একেবাৰে প্ৰথমতে দেখাই দিছো এয়া হৈছে কোমল চাউল এয়া কোমল চাউল অলপমান দি পঠিয়াইছে মোৰ মায়ে আৰু এয়া হৈছে আখৈ এয়া আখৈও দি পঠিয়াইছে দুই এটা ধান আছে হেকিটা বাছিব লাগিব খোৱাৰ সময়ত বাছি লম আৰু আসলে লগতে এয়া বৰা চাউল এখিনিও দিছে বৰা চাউল আহিছে ঘৰৰ পৰা আৰু লগতে আহিছে এয়া নাৰিকল দিয়া পিঠা তিল পিঠা নহয় নাৰিকল দিয়া পিঠা আৰু এয়া বলে দুলিয়াজনত এখন দোকান আছে হে অইল মাৰ্কেটত হে দোকানখনত বলে 12 মাহে এনেকুৱা পিঠা পোৱা যায় আৰু লাৰু আছিল লাৰুকিটা খাই ইতিমধ্যে শেষ আমাৰ আৰু এয়া পিঠা আছিল এনেকুৱা আৰু এটা পেকেট আছিল যেটো পেকেটটো খোৱা হল আৰু এটো পেকেট এতিয়ালৈকে খোলা নাই আৰু এয়া একটেমা ইয়াত আচাৰ দি পঠিয়াইছে মায়ে জলা মিঠা আচাৰ আৰু দিল্লীৰ পৰা মোৰ লগৰ ছোৱালীয়ে গৰাকী ডিম্পি তাই দি পঠিয়াইছে এয়া আমাৰ লৈ মৰমতে মিঠাই এয়া কাজু বৰফি আৰু এয়া আছে মতিচুৰ লাড্ডু ইয়াৰ দেখিছে দুই এটা আমাৰ খোৱা হৈছে ইতিমধ্যে ইমানখিনি মৰমৰ উপহাৰ পাই বহু বেছি সুখী আমি আৰু লগতে এয়া আছে কিছুমান কাপোৰ পাহিৰ আছে আৰু মোৰ আছে এইখিনি দি পঠিয়াইছে মোৰ মায়ে আৰু বায়ে লগতে এটো পাহিৰ এটা টপ হয় তাৰপিছত এটো এটা পাহিৰ ফ্ৰক হয় ফ্ৰকটো যে ইমান বেছি ধুনিয়া লাগিছে নহয় ইমান মৰম লাগিছে এটো বলে পাহিলৈ দি পঠিয়াইছে তাইৰ এনাই এয়া
এটা ফ্ৰক এতিয়া তাই সামাৰত ধুনীয়াকৈ পিন্ধিব পাৰিব কিন্তু সামাৰহে কেতিয়া আহে ক'ব নোৱাৰিছো ইয়াত আৰু এয়া এটা শৰ্ট কুৰ্তি হয় তো মোৰ কাৰণে দি পঠিয়াইছে বাই এটো মই পিন্ধিব পাৰিম এতিয়া সামাৰত আৰু এয়া এজোৰ চুইদাৰ দি পঠিয়াইছে মোৰ মায়ে এয়া দেখিছে ইমান ধুনীয়া লাগিছে ৰংটো আৰু এয়া যদি কেতিয়াবা মই পিন্ধো আপোনালোকে দেখা পাব নিশ্চয় ভিডিঅত আৰু এয়া আছে পাহিৰ এটা টপ সামাৰত পিন্ধিব পাৰিব ধুনীয়াকৈ বৰ ভাল লাগিলে সকলোখিনি বস্তু পাই আপোনালোকে যে আমাৰ কাৰণে মৰমতে যে ইমানখিনি বস্তু দি পঠিয়াইছে হসাকে হেকাৰণে মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু ধন্যবাদ জনালো আৰু এইখিনি বস্তু আমি একদম মানে পুৰা হিসাব কৰি খাম কাৰণ আমাৰ কাৰণে এইখিনি পুৰা আপুৰুগীয়া বস্তু অলপ অলপকে খাম আৰু তেনেকৈ আমি মৰমবোৰ যাতে সোনকালে শেষ হ'ব নিদিও তেনেকৈ অলপ অলপকে খাম আৰু ইয়া চাওকচোন বাৰু স্কুল ছুটিৰ সময়তে আমি ইমান ডাঙৰ বৰষুণ এজাক দিলে নহয় মই যে একদম তিতি গ'লো মোৰ জোতা চব তিতি শেষ হৈ গ'ল পেণ্ট মানে আধালৈকে তিতি গ'ল ইমান ডাঙৰ বৰষুণ ৰাস্তাত মানে পানীও জমা হৈ গৈছেগৈ পানী আহোঁতে তিতি আহিব মোৰ মানে চিন্তাই লাগিছে আজি সঁচাকৈ এটা বিৰাট ডাঙৰ দুখ মোৰ জীৱনৰ আৰু হেয়া হৈছে এয়া যেতিয়া মই ডিম বইল কৰো আৰু বাকলি গছাও যেটা আঠাখিনি মানে বাকলিৰ লগত সদায় গুচি যায়গে মোৰ মানে বিৰাট ডাঙৰ দুখ এটা মোৰ সদায় এনেকুৱা হয় কাৰণ মই প্ৰায় হাজবেণ্ডকে কৰিব দিও গুছাব দিও আৰু আজি মই বনাইছো এটা সিম্পল আৰু এগ কাৰি যেহেতু জালুক দিম আৰু আজিতে বটৰটো ডাৱৰীয়া আপোনালোকে গম পালেই আৰু তাৰ কাৰণে প্ৰথমতে খালি মই এটা ডাঙৰ সাইজৰ পিয়াজ হে মানে ফ্ৰাই কৰি ললো আজি মই আলু ব্যৱহাৰ কৰা নাই অকল পিয়াজ আৰু বিলাহীৰ সৈতে মই এগ কাৰিটো বনাম কেতিয়াবা এনেকেও ভাল লাগে নেকি কয় তাৰ পিছত যেতিয়া পিয়াজখিনি ভাজা হ'ল তাতে ৰসুন আদা খুন্দি লোৱা দিলো তাৰ পিছতে বিলাহী দিলো আৰু মছলা দিলো নিমখ হালধি দিলো সকলোখিনি ঢাকি থলো তাৰ পিছতে গৰম পানী দি উতলালো আৰু এই যে নিমখ আৰু হালধিৰ সৈতে বইল কৰি ৰাখিছিলো ডিমগিটা তাতে দি দিলো আৰু একেবাৰে হোৱাৰ আগে আগে এয়া দেখিছে এখিনি জালুক হয় জালুক এখিনি ফ্ৰেশ হয় একেবাৰে ইয়াতে এনেকৈ খুন্দি লৈ মই দি দিম আপোনালোকে যিমান ইচ্ছা কৰে জালুক তেনেকৈ দিব পাৰে ইয়াৰ জালুকৰ জানেনে ঢেৰ দিব লাগে জালুকৰ জ্বলাটোৱে নোলায় আৰু এয়া ফাইনালি আমাৰ আজিৰ এগ কাৰি জালুকিয়া এগ কাৰি ৰেডি হৈ গ'ল আৰু এনেকৈ সিম্পল আজি আমাৰ ডিনাৰটো ডাৱৰীয়া বতৰ তাৰ পাছতে ভাত খোৱাৰ পাছতে মই ৰেডি কৰিলো এয়া অলপমান ষ্টাফিং এটো ইয়াত আছে আলু বইল কৰা আলু আৰু মটৰ এখিনি ৰেডি কৰি ৰাখিছো যাতে কাইলে পাহি ৰাতিপুৱা টিফিনৰ কাৰণে মোৰ সহজ হৈ যায় এনেকুৱা কিছুমান কাম স্পেশালি মানে ষ্টাফিং বোৰ মই ৰাতিয়ে ৰেডি কৰি ৰাখি দিও তেতিয়া ৰাতিপুৱা বহুতখিনি কাম সহজ হৈ যায় আৰু হেখলৈকে ভিডিওটো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালো আৰু অন্যটা ভিডিওৰ হতে আকৌ লগ পাম তেতিয়ালৈকে সকলো সুস্থ থাকক বাই